জনজাতিকৰণ কোনে বিচাৰে? জনজাতিকৰণক লৈ বিধানসভাত কোনে মাত মাতিছে? হয়, আমি বিৰোধী বহুত দেখিছো, যিসকল বিৰোধীয়ে বিৰোধিতা কৰিব নাজানে, ৰাইজৰ অধিকাৰবোৰ তেখেতলোকে প্ৰশ্ন কৰিব নাজানে, বিধানসভাত যায় আৰু সাহসীয় পক্ষৰ লগত মিতিৰালি কৰি তেখেতলোক মৌনব্ৰত ধাৰণ কৰে। আপোনালোকক আমি দেখাব খুজিছো যে জনজাতিকৰণৰ দাবীত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত বিধানসভাত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ডাঙৰীয়াই প্ৰশ্ন উত্থাপন কৰিলে, দাবী উত্থাপন কৰিলে। আনকি বিধায়ক অখিল গগৈ ডাঙৰীয়াই আহোম, চুতীয়া, মৰাণকে আদি কৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবী কৰাৰ উপৰিও কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে। 6 জনগোষ্ঠী মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, আহোম আৰু আদিবাসী চাহ জনগোষ্ঠী, এই 6টা জনগোষ্ঠীকো অতি সোনকালে জনজাতিকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোককো অতি সোনকালে মানে আপোনাৰ স্বায়ত্তশাসন দিয়াৰ ব্যৱস্থা, কাউন্সিলবিলাক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আনকি নাথ যোগীসকলৰ যি জনজাতিকৰণৰ দাবী, সেই দাবীকো বিবেচনা কৰিবৰ কাৰণে বিধানসভাত দাবী উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই। আৰু লগতে কলিতা জাতি আৰু নাথ যোগীয়ে জনজাতিকৰণৰ যি প্ৰশ্ন উত্থাপন কৰি আছে, সেই প্ৰশ্নকো ভাৰত চৰকাৰে বিবেচনা কৰি অসমক অতি সোনকালে জনজাতি ৰাজ্যৰূপে ঘোষণা কৰাৰ ব্যৱস্থা কৰিব লাগে। হয়, বিধানসভাত অখিল গগৈ ডাঙৰীয়াই প্ৰতিদিনে অসমৰ জাতীয় জীৱনৰ সমস্যাক লৈ প্ৰশ্ন উপস্থাপন কৰিছে, দাবী উত্থাপন কৰিছে আৰু সাহসীয় পক্ষই যেন অখিল গগৈ ডাঙৰীয়া কোনো কাৰণতে বিধানসভাত উপস্থিত থকাটো নিবিচাৰে, তাৰো ছবিখন প্ৰতিফলিত হৈছে। আৰু বাৰে বাৰে বিধায়কগৰাকীক বিধানসভাৰ পৰা বহিষ্কাৰ কৰি দিয়া আমি দেখিবলৈ পাওঁ। গতিকে ৰাইজে বিচাৰ বিশ্লেষণ কৰক, জনজাতিকৰণ কোনে বিচাৰে? আমাৰ বিভিন্ন জনগোষ্ঠীৰ দল সংগঠনে প্ৰতিবাদ কৰিছে, নিজৰ জনগোষ্ঠীটোক জনজাতিকৰণ বিচাৰিছে, নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰিছে। আৰু সেই অধিকাৰৰ কথা বিধানসভাত কোনে কৈছে? ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই। গতিকে অখিল গগৈ ডাঙৰীয়াই অসমৰ জাতীয় জীৱনৰ সমস্যাবোৰ যে অনুধাৱন কৰে, বুজি পায়, উপলব্ধি কৰে, এই কথাষাৰ নিশ্চিত। সেইবাবে আমি কৈছো অসমত আঞ্চলিকতাবাদৰ বিকল্প নাই। ৰাষ্ট্ৰীয় শক্তিৰ ওচৰত আঁঠু কাঢ়ি অসমৰ আঞ্চলিকতাবাদ যদি জীয়াই থাকে, তেতিয়াহ'লে কোনোদিন অসমৰ অসমীয়া মানুহে জনজাতিকৰণ নাপায়। যদি আজি নাথ যোগীসকলক জনজাতিকৰণ কৰে, তেখেতলোকে দাবী কৰি আছে যে ছেটেলাইট ছিষ্টেমৰ জৰিয়তে তেখেতলোকক জনজাতিকৰণ দিয়ক। কলিতা জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে, চুতীয়াসকলে জনজাতিকৰণ বিচাৰিছে, আহোমসকলে জনজাতিকৰণ বিচাৰিছে, মৰাণসকলে জনজাতিকৰণ বিচাৰিছে। অসমত বাস কৰা জনগোষ্ঠীসকলে যদি নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰে, তেতিয়াহ'লে অসমত আঞ্চলিক শক্তিক শক্তিশালী কৰি নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিব লাগিব। আৰু এই কথাষাৰ বিধানসভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই প্ৰতিপন্ন কৰিলে, জনগোষ্ঠীসমূহৰ অধিকাৰৰ কথা ক'লে। লগতে অখিল গগৈ ডাঙৰীয়াই কৰ্মচাৰীসকলৰ যি OPS আৰু NPS, UPSক লৈ যি বিতৰ্ক চলি আছে, OPS লাগে বুলি দাবী কৰিছে। আপোনালোকে দেখিছে বিভিন্ন জাতীয় সমস্যা, যেনেকৈ বড়ো জনজাতিক নিজৰ ৰাজনৈতিক অধিকাৰ দিয়া হৈছে, ঠিক তেনেকৈ মিচিং জনজাতিকো নিজৰ প্ৰাপ্য অধিকাৰ দিবৰ কাৰণে বিধানসভাত দাবী কৰা মানুহজনে কিন্তু অখিল গগৈ। প্ৰতিটো চৰকাৰৰ চিণ্ডিকেটৰ পৰা আদি কৰি চৰকাৰৰ জনগণ বিৰোধী যিসমূহ নীতি, সেই নীতিসমূহ প্ৰশ্ন উত্থাপন কৰা মানুহজনেই হৈছে অখিল গগৈ। গতিকে অখিল গগৈৰ দৰে শক্তিশালী, আপোচবিহীন, কণ্ঠহীন মানুহৰ কণ্ঠ আমাক প্ৰয়োজন আছে। গতিকে অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰিব লাগে। অসমৰ আঞ্চলিক শক্তিহে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ পৰা অধিকাৰ যে কাঢ়ি আনিব পাৰিব, এই কথা আমি বিশ্বাস কৰোঁ। আপোনালোকৰ দৃষ্টিভংগী, আপোনালোকৰ মতামতসমূহ আমাক জনাওক। আমি পুনৰ অসমৰ আঞ্চলিকতাবাদ কেনেকৈ প্ৰতিষ্ঠা কৰিব লাগে, অসমৰ আঞ্চলিক শক্তি কেনেকৈ শক্তিশালী কৰিব লাগে, অসমৰ আঞ্চলিকতাবাদ কাৰ হাতত সুৰক্ষিত, এই সন্দৰ্ভত নতুন এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিম।